আজি কলিতা জনগোষ্ঠী সন্মিলন অসমৰ সৌজন্য যোৰহাট জিলা সমিতিৰ উদ্যোগত আৰু জিলা মহিলা সন্মিলনৰ সহযোগত মণিৰাম দেৱানৰ স্মৃতি দিৱসটি অনুষ্ঠিত হৈ যায়। 19 শতিকাৰ অসমৰ সমাজ জীৱনৰ প্ৰভাৱশালী ব্যক্তি তথা অসমৰ প্ৰথম জাতীয়তাবাদী বিপ্লৱী মহান দেশপ্ৰেমী স্বাধীনতা সংগ্ৰামী মণিৰাম দেৱানৰ স্মৃতি দিৱসটি উদযাপন কৰা হয় দিনজোৰা কাৰ্যসূচীৰে। আৰু অনুষ্ঠিত কৰা অনুষ্ঠানত আৰম্ভণিৰে পতাকা উত্তোলন কৰে। তাৰ পাছতে কলিতা জনগোষ্ঠী সন্মিলনৰ যোৰহাট জিলা বিষয়ববীয়াসকল মহিলা সন্মিলনৰ বিষয়ববীয়াসকলে চিনামৰাস্থিত মণিৰাম দেৱানৰ সমাধিত পুষ্পাঞ্জলি অৰ্পণ কৰে। জয়হিন্দ থিয়েটাৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা মুকলি সভাখনিত উপস্থিত থাকে মণিৰাম দেৱানৰ আজু নাতি ৰাজম বৰুৱা, কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি প্ৰদীপ শইকীয়া, সম্পাদক চিত্ৰৰঞ্জন ডেকা, বিশিষ্ট সমাজকৰ্মী হেমন্ত কলিতা, বিশিষ্ট চিকিৎসক গোলাপ ডেকাৰ লগতে বহু কেইগৰাকী বিশিষ্ট অতিথি উপস্থিত থাকে। মুকলি সভাখনিত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থকা জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ অধ্যাপক ৰক্তিম ৰঞ্জন শইকীয়াই বহুমূলীয়া বক্তব্য আগবঢ়ায়। সভাখনিত বহু সংখ্যক বিষয়ববীয়া সদস্য উপস্থিত থকা পৰিলক্ষিত হয়। ব্যুৰো ৰিপৰ্ট, পোহৰ লাইভ 8। স্বাধীনতা যুদ্ধৰ শ্বহীদ মণিৰাম দেৱানদেৱৰ মৃত্যুবাৰ্ষিকী আমি কলিতা জনগোষ্ঠী সন্মিলনৰ তৰফৰ পৰা আমি কেন্দ্ৰীয়ভাৱে যোৰহাটৰ জয়হিন্দ থিয়েটাৰত আমি অনুষ্ঠানটো উদযাপিত কৰিছোঁ। আমাৰ উদ্দেশ্য হ'ল নতুন প্ৰজন্মৰ মাজত দেশপ্ৰেম বৃদ্ধি কৰা, তেওঁলোকক আমি আমাৰ ইতিহাস সম্পৰ্কে জনোৱা, ইতিহাসৰ প্ৰতি তেওঁলোকক আগ্ৰহী কৰা, লগতে মণিৰাম দেৱানৰ নিচিনা এজন ব্যক্তি যিজন ব্যক্তিয়ে সেই সময়তে অসমত চাহ বাগানৰ ৰোপণৰ জৰিয়তে চাহৰ জৰিয়তে অসমৰ অৰ্থনৈতিক স্বাধীনতাৰ কথা চিন্তা কৰিছিলে। তেনেকুৱা এজন ব্যক্তিক আচলতে আমি যেনেধৰণে আমি নতুন প্ৰজন্মৰ মাজলৈ উলিয়াই আনিব লাগিছিল আমি পৰা নাই। গতিকে এনে অনুষ্ঠানৰ জৰিয়তে যাতে এই ব্যক্তিসকলে বিখ্যাত ব্যক্তিসকলক আমাৰ নতুন প্ৰজন্মই জানিব পাৰে তাৰ প্ৰচেষ্টাতে আজি আমি অনুষ্ঠানটো কৰিছোঁ। আমি মণিৰাম দেৱানদেৱৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। ধন্যবাদ। জয়হিন্দ থিয়েটাৰ্ছৰ আমাৰ আঞ্চলিক কলিতা জনগোষ্ঠী আঞ্চলিক সমিতিৰ সভাপতি আৰু বৰ্তমান এই জয়হিন্দ থিয়েটাৰত অনুষ্ঠিত কলিতা জনগোষ্ঠী মণিৰাম দেৱান স্মৃতি দিৱসৰ উদযাপন সমিতিৰ সভাপতি। আমাৰ কাম হৈছে এতিয়া আমি মণিৰাম দেৱানক সুপ্ৰতিষ্ঠিত কৰিব লাগে আৰু মণিৰাম দেৱানৰ যি কৰ্ম পদ্ধতি, তেখেতৰ যি কৰ্ম প্ৰণালী, তেখেতে যিখিনি কৰি থৈ গ'ল সেইখিনিক আমি আগবঢ়াই নিব লাগে। উজনি অসমৰ ভিতৰত তেখেতেই প্ৰথম চাহ খেতিয়ক আছিল আৰু বৰ্তমান যি চিনামৰা বাগান সেই বাগান তেওঁৰেই প্ৰতিষ্ঠিত বুলি শুনা যায় আৰু সেই বাগানৰ ভিতৰতেই তেখেতৰ সমাধিস্থলো আছে আৰু এই সমাধিস্থলত আজি আমি উদযাপন সমিতিৰ তৰফৰ পৰা গৈ আমি স্মৃতি তৰ্পণ কৰা হৈছে। সমাধিস্থলত পুষ্পাঞ্জলি অৰ্পণ কৰি আহিছোঁ আৰু বন্তি প্ৰজ্বলনৰ সৈতে সেই অনুষ্ঠান আমি কৰি আহিছোঁ। কিন্তু বৰ দুখৰ কথা, আমি তালৈ যাওঁতে যিটো দেখা গ'ল সেইটো বৰ বেয়া লাগি আহিল, কিয়নো সেই মণিৰাম দেৱানৰ সমাধিস্থলত আজি কোনো অনুষ্ঠানৰ পৰা তেনেকৈ গৈ কৰা আমি দেখা নাপালোঁ আৰু আমি নিজে গৈ সেই সমাধিস্থল চফা কৰি তাত আমাৰ কাম আমি উদযাপন কৰি আহিছোঁ। এই কথাটোৱে আমাক অলপমান দুখ দিছে মনত। ইয়াৰ উপৰি আমি কলিতা জনগোষ্ঠীৰ হৈ প্ৰসাৰৰ কাৰণে আমি যি ধৰণে ওলাই আহিব লাগে সেইটো এতিয়াও আমাৰ হোৱা নাই। আমাৰ মাজত সদভাৱ উদ্ধতি হওক, আমি সকলোৱে যাতে তেখেতক স্মৃতিৰ যুগমীয়া কৰি ৰাখিব পাৰোঁ আৰু কলিতা জনগোষ্ঠীৰ জয় হওক। কলিতা জনগোষ্ঠীয়ে যাতে গোটেই অসমত যি আমাৰ 60 লাখ আমাৰ জনসংখ্যা আছে, এই জনসংখ্যা যাতে উজৰি আহি সকলোৱে যাতে উজাৰি আমাৰ এই সন্মিলন ভাৱৰ কাম আগবঢ়াই নিয়াত সহায় কৰে, ইয়াকে আমি কামনা কৰিছোঁ। ব্যক্তি যি ব্ৰিটিছসকলৰ অহাৰ সময়তে প্ৰথমজন ভাৰতীয় যি এখন গৱেষণা পত্ৰ লিখিছিলে, তেওঁ 1838 চনত জাৰ্নেল অফ এছিয়াটিক ছ'চাইটি অফ বেংগলত নেটিভ একাউণ্ট অফ গ'ল্ড ইন আছাম বুলি এখন গৱেষণা পত্ৰ লিখিছিলে আৰু যিকোনো ভাৰতীয় হিচাপে সেইখনেই প্ৰথম বৈজ্ঞানিক গৱেষণা পত্ৰ। আৰু এই গৱেষণা পত্ৰৰ বিষয়ে আমি সন্ধান 2014 চনতে পাইছিলোঁ আৰু প্ৰান্তিক আলোচনী প্ৰকাশো পাইছিলোঁ।
কিন্তু সৰ্বভাৰতীয় পৰ্যায়ত সেইটো আমি প্ৰতিষ্ঠা কৰিব পৰা নাছিলোঁ বিশেষ কিছুমান কাৰণৰ কাৰণে। আৰু আমি বৰ্তমান তাক কামটো আৰম্ভ কৰিছোঁ যে প্ৰথমজন অসমীয়া আৰু প্ৰথমজন ভাৰতীয় যি প্ৰথমবাৰৰ কাৰণে এখন বৈজ্ঞানিক গৱেষণা পত্ৰ এখন আন্তঃৰাষ্ট্ৰীয় জাৰ্নেলত লিখিছিলে, সেই কথাটো আমি আশা কৰিছোঁ 3টা বছৰৰ ভিতৰত আমি প্ৰতিষ্ঠা কৰিব। আমি এইটো আচলতে অসমবাসীৰ কাৰণে বহুত ডাঙৰ কথা। আচলতে আজিৰ পৰা 150-200 বছৰ আগতে অসমত এইটো লেভেলত এটা গৱেষণা চলিছিলে আৰু সেইটো আমি সোনকালে প্ৰতিষ্ঠা কৰাটো প্ৰয়োজনীয় বুলি মই ভাবোঁ আৰু এইটো কৰিব পাৰিম, আমি কৰিম। যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে। দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি? তেনেহলে আহক শ্ৰাংগিল্লা হোমষ্টেলৈ। শ্ৰাংগিল্লা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম। হয়, এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব শ্ৰাংগিল্লা পৰিয়ালৰ উষ্ণ আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ। তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা, 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী চিচি কেমেৰাৰ ব্যৱস্থা, বিনামূলীয়া ৱাইফাই সুবিধা, কাৰ পাৰ্কিঙৰ ব্যৱস্থা, ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা, লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ, য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি। আপোনাৰ বাবে এটি সুখবৰ, আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি। 3 জনৰ বাবে উপলব্ধ কোঠা 3000, কিন্তু বৰ্তমানৰ মূল্য 2100 টকা প্ৰতি নিশা। 2 জনৰ বাবে উপলব্ধ কোঠা 2500 টকা, কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা। তেনেহলে পলম নকৰি এতিয়াই আমাৰ শ্ৰাংগিল্লা হোমষ্টেলৈ আহিব পাৰে। আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা। অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক। আমাৰ ঠিকনা DCB ৰোড, হেমবৰুৱা পথ, তৰাজান কাকতি গাঁও, যোৰহাট।